আমাৰ BPF দলৰ যিটো লক্ষ্য উদ্দেশ্য BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক লৈয়ে আৰু সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ মৰ্যাদাৰ প্ৰতি আমি সন্মান জনাই আমাৰ BTCখনৰ এটা মডেল BTC গঠন কৰাৰ এটা লক্ষ্য উদ্দেশ্য লৈ পেলাই যেহেতু এই দলটো জন্ম লোৱা হৈছিল এই হিচাপে আমি আমাৰ BTCৰ সামগ্ৰিকভাৱে উন্নয়নৰ বিষয়টো গুৰুত্ব দিয়াৰ লগে লগে এই অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠীৰ কাৰণেও সুকীয়াভাৱে আমি কিছুমান আমাৰ দলীয় দৃষ্টিভংগী আৰু দলীয় হিচাপে কিছুমান আমাৰ খুব ইম্পৰ্টেণ্ট এজেণ্ডাবিলাক আমি আজিৰ এই আমাৰ মেনিফেষ্টত সন্নিৱিষ্ট কৰিছোঁ। নাম্বাৰ 1 যে উন্নয়নৰ যিটো আমাৰ যোৱা 17টা বছৰত BPF দলৰ ফালৰ পৰা যিকোনো যেনেকুৱা ধৰণৰ আমি কাম কৰিছিলোঁ সেই কামটো এতিয়া আমাৰ বৰ্তমানৰ যিটো চৰকাৰ আছে UPPLৰ নেতৃত্বাধীন সন্মিলিত চৰকাৰ BTCত এই চৰকাৰখনত আৱলত যে এতিয়া স্তব্ধ হৈ গ'ল উন্নয়নৰ গোটেই প্ৰক্ৰিয়াটো সেইটো আমি আমাৰ BPF দল অহাৰ লগে লগে আকৌ যিমানখিনি আমাৰ ইয়াত আধৰুৱা হৈ থকা কাম আৰু নতুন আঁচনি নতুন এইবিলাক ক্ষেত্ৰখনত ক্ষিপ্ৰতাৰে উন্নয়নৰ কাম কৰিবৰ কাৰণে আমাৰ বাট পথ নিৰ্মাণ কৰিবৰ কাৰণে দলং নিৰ্মাণ কৰিবৰ কাৰণে জলসিঞ্চন বিভাগটো উন্নয়ন কৰিবৰ কাৰণে আমাৰ কৃষকসকলৰ কৃষি ক্ষেত্ৰত আমাৰ উৎপাদনটো বেছিকৈ কৰিবৰ কাৰণে এইবিলাক কৃষি নীতি কিছুমান আমি প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা ইয়াত কৰা হৈছে। আমাৰ মহিলাসকলৰ স্বাৱলম্বীৰ কাৰণে তেখেতসকলক ৰাজনৈতিকভাৱে আমাৰ যিটো ক্ষমতা আৰু মৰ্যাদা প্ৰদান কৰাৰ স্বাৰ্থত এতিয়া যেহেতু BTC অঞ্চলতো আমাৰ BTC 6 শিডিউল এলেকা এটা স্বায়ত্ত শাসন অঞ্চল বুলি আমি ক'ব পাৰোঁ সেই স্বায়ত্ত শাসনতো তেখেতসকলক আৰু BCDC TCLTG যিটো হ'ব আমাৰ 33% যিটো কি কয় এতিয়া সাংবিধানিকভাৱে এটা নাৰী স্বাৱলম্বীৰ কাৰণে আমাৰ ৰাজনৈতিক অধিকাৰ ক্ষমতা প্ৰদান কৰাৰ এটা ফৰ্মুলা হিচাপে আমি 33% ৰিজাৰ্ভেশ্যনৰ পলিচি ইয়াত ৰাখিছোঁ। আকৌ আমাৰ ইয়াত যিসকল অংগনবাদী ৱাৰ্কাৰ আৰু হেল্পাৰসমূহ আছে যিসকলে আজি 3,000 বা 1,500 টকা লৈ পেলাই দৰমহা হিচাপে অসম চৰকাৰৰ পৰা আমাৰ নিজৰ কৰ্তব্য তেখেতসকলে পালন কৰিব লগা হৈছে। এই সকলৰ আজি সংসাৰ বা জীয়াই থকাৰ যিখিনি উপায় হিচাপে তেখেতসকলে গণ্য কৰি পেলাই সেৱা আগবঢ়াইছে তেওঁলোকে চৰকাৰীভাৱে এই নিম্নমানৰ এটা দৰমহা দি সেইবিলাক এটা গধুৰ ডিপাৰ্টমেণ্ট দায়িত্ব পালন কৰাটো সম্ভৱ নহয়। ইয়াৰ কাৰণে আমাৰ চৰকাৰখনে আমাৰ দলৰ ফালৰ পৰা এই সকলৰ আমাৰ অংগনবাদী ৱাৰ্কাৰ হেল্পাৰবিলাকৰ দৰমহা ভাৰত চৰকাৰ বা অসম চৰকাৰৰ ফালৰ পৰা বঢ়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ কাৰণে সংসদৰ প্ৰতিশ্ৰুতি আছে। আমাৰ অঞ্চলৰ শিক্ষা অনুষ্ঠান এই শিক্ষা অনুষ্ঠানবিলাকৰ চাকৰি কৰা মানুহবিলাকৰ চাকৰিয়ালসকলৰ দৰমহা তেখেতসকলে আজি পোৱাত যথেষ্ট কঠিন হৈ কষ্ট হৈ আছে আৰু স্কুলবিলাক কলেজবিলাক প্ৰভিন্সিয়েলাইজ নোহোৱাৰ কাৰণে আমাৰ শিক্ষকসকলে আজি বহু ধৰণৰ সমস্যা তেওঁলোকে আজি পাবলৈ বাধ্য হৈছে। এই সকলৰ নিৰাময়ৰ কাৰণে আমাৰ চৰকাৰখনৰ ফালৰ পৰা আমাৰ BPF দলৰ চৰকাৰ আহিলে আমাৰ যিমানখিনি আধৰুৱা হৈ থকা প্ৰভিন্সিয়েলাইজ হ'ব লগা স্কুল আছে এইবিলাক প্ৰভিন্সিয়েলাইজেশ্যন অৰ্থাৎ তেওঁলোকৰ চাকৰি নিয়মীকৰণৰ কাৰণে ব্যৱস্থা কেনেকৈ ল'ব লাগে ইয়াৰ কাৰণে চৰকাৰৰ লগত ঠেকা পৰিবৰ কাৰণে আমাৰ এটা প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। আৰু এইবিলাক বহুত আমাৰ হেৰি আছে এমপ্লয়মেণ্টৰ কাৰণে চাকৰিয়াল যিবিলাক আমাৰ যিসকলে আজি অৱসৰপ্ৰাপ্ত যিসকল চৰকাৰী বিষয়া কৰ্মচাৰীসকল আছে তেখেতসকলে নতুন পেঞ্চন আঁচনিৰ অধীনত আজি বহুত বঞ্চিত হ'ব লগা হ'ল। নিজৰ মুনাফাৰ পৰা পাব লগাখিনি প্ৰাপ্য অধিকাৰৰ পৰা অন্যায়ভাৱে তেখেতসকলক বঞ্চিত কৰি ৰাখিছে। ভাৰতবৰ্ষৰ আন ৰাজ্যত আজি ক'বলৈ গ'লে আমাৰ যিটো পুৰণা এটা পেঞ্চন স্কিম আছিলে এই পেঞ্চন আঁচনি কৰ্মচাৰীসকলৰ কাৰণে এইবিলাক তেখেতসকলে পুনৰ আকৌ লাগু কৰিছে আমাৰ অসমত। অথচ আজি এইবিলাক পুৰণা পেঞ্চন স্কিমটো লাগু কৰিবৰ কাৰণে চৰকাৰখনে একো গুৰুত্ব আৰোপ কৰা নাই, চিন্তা কৰা নাই। এতিয়াও নতুন পেঞ্চন আঁচনিৰ আধাৰতে আমাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে। সেইবিলাক আমি বাতিল কৰি পেলাই পুৰণা পেঞ্চন স্কিম যিটো আমাৰ আগৰ যুগৰ যিটো আছিলে সেইখিনিকে আকৌ পুনৰ চালু কৰিবৰ কাৰণে ভাল ৰাখিবৰ কাৰণে আমাৰ সাংসদে
দিল্লীৰ সংসদ ভৱনত তেখেতে সংসদৰ মজিয়াত জোৰদাৰভাৱে উত্থাপন কৰিব কাম কৰিব এইবিলাক আজি বহু ধৰণৰ ৰাইজৰ লগত ৰাইজৰ সমস্যাৰ লগত আমাৰ সম্পৰ্ক থকা এইবিলাক আঁচনি বিষয়বস্তু সেইবিলাক সাঙুৰি লৈ পেলাই আমাৰ এই ইস্তাহাৰটো আজি প্ৰস্তুত কৰা হ'ল আমি ৰাইজৰ হাতত গতাই দিছোঁ মই ভাবোঁ ৰাইজৰ কাৰণে এই ইস্তাহাৰ যথেষ্ট গ্ৰহণযোগ্য হৈছে আৰু ৰাইজে ইয়াৰ দ্বাৰা যথেষ্ট আকৃষ্ট হ'ব